দ্ৰব্যটি পূজা কৰিলে মা দুৰ্গা সহজতে সন্তুষ্ট হ'ব। আৰু নৱৰাত্ৰিৰ প্ৰতিটো দিনৰ কাৰণে বেলেগ বেলেগ দ্ৰব্য নিৰ্ধাৰণ কৰা হৈছে, এয়া পুৰাণত কোৱা হৈ গৈছে। গতিকে পুৰাণৰ বিধি বিধান অনুসৰি মাৰ্কেন্দ্ৰীয় পুৰাণত ইয়াৰ বিস্তৃত উল্লেখ আছে। সেইমতে যদি এই বিধি বিধান অনুসৰি যদিহে আপোনালোকে মাক প্ৰতিটো দিনত সেই দ্ৰব্য অৰ্পণ কৰি পূজা অৰ্চনা কৰে আৰু নিজৰ মনস্থ অভিষ্ট সিদ্ধিৰ কাৰণে মাৰ আগত বিনম্ৰ নিবেদন দিয়ে, তেতিয়াহ'লে মায়ে নিশ্চয় আপোনাৰ অভিষ্ট সিদ্ধি কৰিব, আপোনাৰ ইচ্ছা পূৰ্তি কৰিব আৰু আপোনাৰ জীৱনলৈ সুখ সমৃদ্ধি নিশ্চয়কৈ আগমন হ'ব। প্ৰথম দিনৰ নৱৰাত্ৰিৰ কাৰণে মাৰ হয় কেশসজ্জা, যিটো মানে চুলিৰ সাজ সজ্জাৰ কাৰণে যি দ্ৰব্য ব্যৱহাৰ হয় সেয়া দিব লাগে। গতিকে সুগন্ধিত তেল, চুলিত লগোৱা সুগন্ধিত তেল নৱৰাত্ৰিৰ প্ৰথম দিনাখন মাক অৰ্পণ কৰিব। এতিয়া দ্বিতীয় দিনা আহিলে, দ্বিতীয় দিনা আপুনি কি দি মাক অৰ্পণ কৰিব? আমি যোৰা বান্ধিবলৈ বা আমি বান্ধিবলৈ যি ফিটা ব্যৱহাৰ কৰোঁ, ৰেশমি ফিটা, এই ৰেশমি ফিটা দ্বিতীয় দিনা নৱৰাত্ৰিৰ দ্বিতীয় দিনাখন মাক অৰ্পণ কৰিব, তেতিয়াহ'লে মা প্ৰসন্ন হ'ব। তৃতীয় দিনা আমি কি চাওঁ যে তৃতীয় দিনা মাক দিব লাগে সেন্দুৰ দিব লাগে আৰু দাপোন দিব লাগে, তেতিয়াহ'লে মা ভগৱতী সন্তুষ্ট হ'ব আপোনাৰ ওচৰত। আৰু চতুৰ্থ দিনা মাই চকুৰ ব্যঞ্জন যিটো আছে, চকুৰ মানে অঞ্জনা যিটো আছে, কাজল আছে, অঞ্জনা কাজল, এইবিলাক দি পেলাই মাক পূজা অৰ্চনা কৰিব, তেতিয়াহ'লে মায়ে আপোনাৰ মনৰ অভিষ্ট সিদ্ধি কৰিব, মা সন্তুষ্ট হ'ব। আৰু পঞ্চম দিনা যিটো আছে অলংকাৰ দি পেলাই, তো মাৰ নামত আপোনালোকে অলংকাৰ দি পেলাই সাধ্য অনুসৰি যি অলংকাৰ পাৰে সেই অলংকাৰ দি পেলাই মাৰ শ্ৰী চৰণত অৰ্পণ কৰিব, তেতিয়া আপোনাৰ মনৰ ইষ্টি, মনৰ অভিষ্ট, মনৰ যি উদ্দেশ্য আছে সেয়া নিশ্চয়কৈ সফল হ'ব, মা ভগৱতী সন্তুষ্ট হ'ব। এতিয়া আহিল 6 নম্বৰ দিনলৈ, নৱৰাত্ৰিৰ 6 নম্বৰ দিনলৈ। সেইদিনা ফুল দিব লাগে, ফুল দি পেলাই মাক পূজা অৰ্চনা কৰিব লাগে, তেতিয়াহ'লে মা সন্তুষ্ট হয়। এতিয়া কি ফুল দিব মনত ৰাখিব কিন্তু দেই, মাৰ প্ৰিয় ৰং হৈছে ৰঙা, গতিকে মাৰ পূজাত সদায় ৰঙা ৰঙৰ ফুল দি ব্যৱহাৰ কৰিলে মা অতি সহজতে সন্তুষ্ট হয়। আৰু এটা কথা বিশেষভাৱে মন কৰিব যে শক্তি পূজাত, দুৰ্গা পূজাত তুলসী পাত নিষিদ্ধ, তুলসী পাত কেতিয়াও আপোনালোকে দুৰ্গা পূজাত ব্যৱহাৰ নকৰিব। ৰঙা ৰঙৰ ফুল দি পেলাই ষষ্ঠীৰ দিনাখন যদিহে মা ভগৱতীক, মা দুৰ্গাক পূজা অৰ্চনা কৰে, তেতিয়াহ'লে আপোনাৰ মনৰ কামনা সিদ্ধি হ'ব, মনৰ অভিষ্ট সিদ্ধি হ'ব, মনৰ ইচ্ছা পূৰ্তি হ'ব। 7 নম্বৰ দিনাখন অৰ্থাৎ সপ্তমীৰ দিনাখন পূজা বুলি কোৱা হৈছে, গতিকে সেই সপ্তমীৰ দিনাখন বিশেষভাৱে মা ভগৱতী, মা দুৰ্গাৰ পূজা কৰিব, তেতিয়াহ'লে মা ভগৱতী সন্তুষ্ট হ'ব। অষ্টমীৰ দিনাখন কি কৰিব? অষ্টমীৰ দিনাখন কৈছে উপবাসপূৰ্বক পূজন, অৰ্থাৎ অষ্টমীৰ দিনাখন যদি গোটেই নৱৰাত্ৰিৰ সময়ছোৱা যদি আপুনি উপবাস বা ব্ৰত যদিহে পালন কৰিব পাৰে তেতিয়াতো খুবেই ভাল। কিন্তু বিভিন্ন কাৰণত যিসকলে বা শাৰীৰিক অসুস্থতা আছে বা কৰ্ম সংক্ৰান্তীয় ব্যস্ততা, এইবিলাকৰ কাৰণে যিসকলে সমগ্ৰ নৱৰাত্ৰিত ব্ৰত পালন কৰিব নোৱাৰে, তেওঁলোকে কমচে কম অষ্টমীৰ দিনাখন ব্ৰত পালন কৰি, উপবাসপূৰ্বক ব্ৰত পালন কৰি দেৱী দুৰ্গা, মা ভগৱতী পূজা অৰ্চনা কৰিব। দেৱী দুৰ্গা সন্তুষ্ট হ'ব, আপোনাৰ মনৰ অভিষ্ট পূৰণ কৰিব, আপোনাৰ ইচ্ছা পূৰণ কৰিব, আপোনাৰ জীৱনৰ অপায় অমংগল যিমান আছে সমস্ত দূৰ কৰিব, শত্ৰু দূৰ কৰিব, বাধা বিঘিনি দূৰ কৰিব আৰু আপোনাক উন্নতিৰ শিখৰত উপনীত কৰিব। এতিয়া আহিলোঁ নৱমীৰ দিনাখনলৈ। নৱমীৰ দিনাখন কোৱা হৈছে যে কুমাৰী পূজা কোনো মন্দিৰত গৈ পেলাই পূজা কৰিব, নহ'লে বৃহৎ কুমাৰী পূজা অনুষ্ঠান কৰিব। আৰু যদিহে অসুবিধাবশতঃ আপোনালোকে পূজা অনুষ্ঠান কৰিব পৰা অৱস্থাত নাই বা মন্দিৰত যাব পৰা অৱস্থাত নাই, কমচে কম 9 গৰাকী কুমাৰীক নৱমীৰ দিনাখন ভোজন কৰাব, মিষ্টান্ন ভোজন কৰাব। মিঠা বস্তু যদিহে মিঠা আৰু পুষ্টিদায়ক যদিহে ভোজন কৰাব 9 গৰাকী কুমাৰীক, তেতিয়াহ'লে মা ভগৱতী, মা দুৰ্গা আপোনাৰ ওপৰত সন্তুষ্ট হ'ব, আপোনাৰ সমস্ত বাধা বিঘিনি দূৰ কৰি আপোনাক উন্নতিৰ শিখৰত, আপোনাক সফলতাৰ শিখৰত উপনীত কৰিব। আৰু নৱমীৰ দিনাখন যোৱাৰ পিছততো বিজয়া দশমী আহি গ'ল। বিজয়া দশমীৰ দিনাখন মাক বিসৰ্জন দিব লাগিব শুদ্ধ অন্তৰেৰে, অন্তৰত কান্দোন থাকিলেও মাক বিসৰ্জন দিবই লাগিব। দুৰ্গোৎসৱ, শাৰদীয় নৱৰাত্ৰিৰ এই আনন্দপূৰ্ণ সময়ছোৱা আপোনালোকৰ কাৰণে আনন্দ, সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰপূৰ হৈ পৰক, তাৰে শুভকামনাৰে এতিয়ালৈ সামৰিছোঁ। ধন্যবাদ।